নমস্কাৰ, এটা নতুন ভিডিঅ' সৈতে পুনৰ আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আপোনালোকে থাম্বনেইলত দেখাৰ ধৰণৰে দুটা বিষয় আমি আলোচনা কৰিম। খুব গুৰুত্বপূৰ্ণ বিষয় বুলি মই ভাবো, কাৰণ আমি এই দুটা যি টপিক হয়, এই টপিক দুটা কাৰেণ্ট কনটেক্সটত খুব গুৰুত্বপূৰ্ণ বুলি আমি দেখি আহিছো। আমি অপাৰেশ্যন সিন্দুৰৰ বিষয়ে ডেফিনেটলি শুনিছো আৰু কাষ্ট সেন্সাছৰ কথা চলি আছে। গতিকে আজিৰ এই দুটা বিষয়ৰ ওপৰত সবিশেষ আলোচনা কৰিম আৰু আলোচনাটো মই প্ৰশ্নৰ ভিত্তিত আপোনালোকক প্ৰভাইড কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু একজেক্টলি এনচাৰ হিচাপে নহয়, জাষ্ট অভাৰঅল ইন্ট্ৰডাকশ্যনটো আমি কেনেকৈ কৰিব পাৰোঁ, বডিত আমি কি কি কথা লিখিব পাৰোঁ আৰু কনক্লুজন কেনেধৰণৰ হ'ব পাৰে তাৰ ওপৰত আপোনালোকে আইডিয়া কৰি পেলাই প্ৰিচাইজলি এটা নিজে এনচাৰ বনাব। আৰু আশা কৰোঁ এনেধৰণৰ প্ৰশ্ন আহিলে যাতে আপোনালোকে পৰীক্ষাত এটেম্প কৰিব পাৰে, তাৰ কাৰণে মই এই চেষ্টা অব্যাহত ৰাখিছোঁ। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে, অপাৰেশ্যন সিন্দুৰ ইজ চিন এজ ভেলিডেটিং ইণ্ডিয়াছ ডিকেড লং ফ'কাছ অন ইকনমিক এণ্ড টেকনলজিকেল ৰেজিলিয়েন্স ৰিফ্লেক্টিং এ সেল্ফ ৰিলায়েণ্ট ইণ্ডিয়া। যে অপাৰেশ্যন সিন্দুৰটোক ভাৰতবৰ্ষৰ বহু শতক ধৰি যি অৰ্থনৈতিক আৰু প্ৰযুক্তিৰ যি আত্মনিৰ্ভৰতাৰ ওপৰত যি গুৰুত্ব আৰোপ কৰা হৈছে, তাক ই স্বীকৃতি দিছে। Analyze how such strategic initiative underpin national self-reliance and enhance governance in security and development. Ultimately সুধিছে যে এই ধৰণৰ ষ্ট্ৰেটেজিক ইনিচিয়েটিভে কি ধৰণে নেশ্যনেল সেল্ফ ৰিলায়েন্স আৰু সিকিউৰিটি আৰু ডেভেলপমেণ্টৰ ক্ষেত্ৰত গভাৰ্নেন্স এনহেন্স কৰাৰ ক্ষেত্ৰত সহায় কৰে। মানে অভাৰঅল ক'ব গ'লে অপাৰেশ্যন সিন্দুৰটোৰ জৰিয়তে আমি যে সিকিউৰিটিৰ ক্ষেত্ৰত হওক বা আমি ডিফেন্স মেকানিজমৰ ক্ষেত্ৰত নিজেই যে আমি আত্মনিৰ্ভৰ হ'ব পাৰিছো নাই, তাৰ ওপৰত আপোনালোকক এটা এনালাইচিছ আগবঢ়াবৰ কাৰণে কৈছে। এতিয়া ইন্ট্ৰডাকশ্যনটো চাম। ইন্ট্ৰডাকশ্যন আমি ইমান দীঘল নকৰোঁ, বাট ইয়াত মই অভাৰঅল কিছু পইণ্ট ইয়াত দিয়া আছে, আপোনালোকে চাব। অপাৰেশ্যন সিন্দুৰটো হৈছে টেকটিকেল মিলিটাৰী ছাকচেছতকৈ এটা ওপৰৰ বস্তু হয় বুলি কৈছে, চিম্বলাইজ কৰিছে। মাত্ৰ টেকটিকেল মিলিটাৰী ছাকচেছ বুলি ক'ব নোৱাৰে, তাতকৈ ওপৰত। ইট এম্বডিজ দ্য ফ্ৰুইশ্যন অফ ইণ্ডিয়াছ লং টাৰ্ম ষ্ট্ৰেটেজিক ভিজন টুৱাৰ্ডছ সেল্ফ ৰিলায়েন্স, আত্মনিৰ্ভৰতা। ভাৰতবৰ্ষই ডিফেন্সৰ ক্ষেত্ৰত হওক বা টেকনলজিৰ ক্ষেত্ৰত হওক বা ইকনমিক কেপেবিলিটিৰ ক্ষেত্ৰত যি আত্মনিৰ্ভৰতাৰ কথা ভাবি আছিল, গতিকে সেই যি লং টাৰ্ম ষ্ট্ৰেটেজিক ভিজন আছিল, সেই ভিজনৰ ক্ষেত্ৰত ই এটা আমি ফ্ৰুইটফুল এক্সাম্পল হিচাপে আমি ল'ব পাৰোঁ। দ্য অপাৰেশ্যন এক্সিকিউটেড ইউজিং, আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অপাৰেশ্যনটো যি ধৰণে কৰা হৈছিল, তাত আমাৰ ভাৰতবৰ্ষতে ডেভেলপ কৰা, ইণ্ডিজিনাছলি ডেভেলপ কৰা ডিফেন্স টেকনলজি ব্যৱহাৰ কৰা হৈছিল আৰু যি ডেমনষ্ট্ৰেট কৰিছে হাউ ষ্ট্ৰেটেজিক ইনিচিয়েটিভ অভাৰ দ্য পাষ্ট ডিকেড আৰ মেচিউৰিং ইনটু ৰিয়েল টাইম কেপেবিলিটিজ। গতিকে ইমান দিনে আমি যিখিনি প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত হওক বা ডিফেন্স টেকনলজিৰ ক্ষেত্ৰত হওক যিখিনি কৰি আহিছোঁ, সি বাস্তৱৰ ক্ষেত্ৰত যে আমি ৰূপায়িত কৰিব পাৰিছোঁ, সেই কথাটো অপাৰেশ্যন সিন্দুৰে দেখাই দিছে। ডেট ডাইৰেক্টলি এনহেন্স নেশ্যনেল চিকিউৰিটি, আৰু সি ডাইৰেক্টলি নেশ্যনেল চিকিউৰিটি হওক বা এফিচিয়েঞ্চি ক্ষেত্ৰত হওক বা ডেভেলপমেণ্টেল অটনমিৰ ক্ষেত্ৰত ই এটা গ্ৰেট এক্সাম্পল হিচাপে আমি দেখা পাওঁ, বা আমি সেই ক্ষেত্ৰত যে এনহেন্স কৰিছোঁ বা আমি সেই ক্ষেত্ৰত যে উন্নতি কৰিছোঁ, এই কথাটো ইয়াৰ পৰা আমি এক্সাম্পল হিচাপে ল'ব পাৰোঁ। মানে আমাৰ প্ৰশ্নটোৰ দিশটো সেইটোৱে, যে প্ৰশ্নটো সুধিছে যে আমি অপাৰেশ্যন সিন্দুৰটো কেৱল মাত্ৰ কোনোবা এটা টেৰৰিজিমৰ এগেইনষ্টত কৰা কেৱল মিলিটাৰী এক্সাৰচাইজ নহয়, ই হৈছে ভাৰতবৰ্ষৰ যি বহু বছৰ ধৰি কৰি থকা যি আত্মনিৰ্ভৰতা, ডিফেন্স টেকনলজিৰ ক্ষেত্ৰত হওক বা ইকনমিক কেপেবিলিটিৰ ক্ষেত্ৰত হওক, এই সকলো ক্ষেত্ৰতে এই অপাৰেশ্যন সিন্দুৰটোৱে এটা এক্সাম্পল হিচাপে দেখা দিয়ে। এতিয়া আমি অপাৰেশ্যন সিন্দুৰটোক সেল্ফ ৰিলায়েন্সৰ লগত কেনেকৈ লিংক কৰিব পাৰোঁ। প্ৰথম হৈছে ইণ্ডিজিনাছ ডিফেন্স কেপেবিলিটি। মই পইণ্টছখিনি দিছোঁ, ইয়াত আপোনালোকৰ কেইবাটাও পইণ্টছ আছে, ইমান দীঘলকৈ লিখা প্ৰয়োজন নাই। জাষ্ট ইয়াৰ পৰা আপোনালোকে যিটো ৰেলিভেণ্ট বুলি ভাবে সেই কথাটো লিখিব। ইয়াত যিটো ফাইনেন্সিয়েল ইয়াৰ 2025ত কিমান কৰোৰ ডিফেন্স এক্সপৰ্ট হৈছে, সেই কথাটো আপোনালোকে এক্সাম্পল হিচাপে লিখিব পাৰে। ইয়াত কৈছে যে অপাৰেশ্যন সিন্দুৰ ইউজিং টেকনলজি ডেভেলপ আণ্ডাৰ ইনিচিয়েটিভ চাচ এজ মেক ইন ইণ্ডিয়া। মেক ইন ইণ্ডিয়াৰ জৰিয়তে যিখিনি টেকনলজি ডেভেলপ কৰা হৈছিল, সেইখিনি ব্যৱহাৰ কৰা হৈছিল আত্মনিৰ্ভৰ ভাৰত অভিযানৰ জৰিয়তে হওক বা মেক ইন ইণ্ডিয়াৰ জৰিয়তে হওক। এতিয়া ডিফেন্স এক্সপৰ্ট হেভ চাৰ্জ টু 23,620 crore ইন ফাইনেন্সিয়েল ইয়েৰ 25, আৰু ফাইনেন্সিয়েল ইয়েৰ 14ত আছিল কেৱল মাত্ৰ 1,940 crore। গতিকে নিয়েৰলি 15,000 crore ফ্ৰম প্ৰাইভেট ছেক্টৰ। গতিকে ইমানখিনি ইনক্ৰিজ হৈছে। দিছ মাৰ্কছ এ ট্ৰানজিশ্যন ফ্ৰম এ হিষ্ট্ৰিকেলি ইম্পৰ্ট ডিপেণ্ডেণ্ট ডিফেন্স পষ্টিয়ৰ টু ওৱান অফ ইণ্ডিজিনাছ কেপেবিলিটি এণ্ড গ্ল'বেল কম্পিটিটিভনেছ। এইটো এটা খুব গুৰুত্বপূৰ্ণ। ইয়াত আমি ইণ্ডিজিনাছ ডিফেন্স কেপেবিলিটিৰ ওপৰত যিটো পইণ্ট পাইছোঁ, সেইটো কেৱল মাত্ৰ আমি অপাৰেশ্যন সিন্দুৰৰ লগত নহয়, যদি আমাৰ ডিফেন্স মেকানিজমৰ ক্ষেত্ৰত ভাৰতে কেনেকুৱা ধৰণৰ প্ৰগ্ৰেছ কৰিছে, সেই ক্ষেত্ৰত লিখাৰ ক্ষেত্ৰতো আমি অপাৰেশ্যন সিন্দুৰটো এক্সাম্পল হিচাপে ব্যৱহাৰ কৰিব পাৰিম। সেইটোৱে হৈছে এপ্লিকেবিলিটি। নেক্সট আহিলে ষ্ট্ৰেটেজিক টেকনলজি লিডাৰশ্বিপ, খুব গুৰুত্বপূৰ্ণ এটা পইণ্ট হ'ল।
আৰু এই মিছনটোৱে ভাৰতবৰ্ষৰ যি ইনক্ৰিজিং এবিলিটি বৃদ্ধি হৈ থকা যিটো এবিলিটি আমি দেখা পাওঁ কিহৰ ক্ষেত্ৰত টু ডিপ্লয় এডভান্স চিষ্টেম ইন ৰিয়েল টাইম কনফ্লিক্ট চিনেৰিঅ'ছ ৰিয়েল টাইম বাস্তৱিক সময়ত যি প্ৰয়োজন আছে সেই প্ৰয়োজনত ভাৰতবৰ্ষই এডভান্স চিষ্টেমটো তাত ডিপ্লয় কৰিব পৰাটো এটা ডাঙৰ কথা It underscores the effectiveness of the defense acquisition procedure, the innovation for defense excellence, private sector research and development in developing cutting edge platforms like UAV, smart munition, and surveillance system, very important. Resilience in global disruption. India's emphasis on building resilient supply chains for semiconductor, electronics, critical minerals under missions such as Semicon India program and PLA schemes has reduced vulnerability to external shock. এটা ইন্টাৰেষ্টিং কথা আমি কেইবাটাও টপিকত ক্ৰিটিকেল মিনাৰেলৰ কথা পঢ়ি আছো গতিকে ক্ৰিটিকেল মিনাৰেলৰ ওপৰত আমি ডেফিনেটলি প্ৰিপেয়াৰ কৰিব লাগিব খুব গুৰুত্বপূৰ্ণ হয় গতিকে ভাৰতবৰ্ষই বৰ্তমান সময়ত সেমিকন্ডাক্টৰ হওক ইলেক্ট্ৰনিক হওক ক্ৰিটিকেল মিনাৰেলৰ ক্ষেত্ৰত হওক এই ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়িছে অপাৰেশ্যন সিন্দুৰ ডাজ ৰিফ্লেক্টছ এ সেল্ফ ৰিলায়েন্ট মিলিটাৰী এণ্ড ইকনমি ইভেন্ট এমিডষ্ট টাৰ্বুলেন্ট গ্লোবেল জিঅ'পলিটিক্স জিঅ'পলিটিক্সত যিখিনি আমি বিশৃংখলতা দেখা পাওঁ বা যিখিনি খেলিমেলি দেখা পাওঁ সেই সময়ত ভাৰতবৰ্ষই নিজৰ কেপেবিলিটিৰ জৰিয়তে যিখিনি কৰিছে সেইখিনি কিন্তু আমাৰ কাৰণে খুব পজিটিভ সাইন হয় সেই কথাটো আমি ইয়াত লিখিছো যে ৰেজিলিয়েন্স ইন গ্লোবেল ডিসৰাপশনৰ সময়ত ভাৰতবৰ্ষই যি ধৰণে ৰেজিলিয়েন্ট এটা ফিচাৰ দেখাইছে এইটো ভাৰতবৰ্ষৰ কাৰণে খুব গৌৰৱৰ বিষয় হয় স্ট্ৰেটেজিক ইনিচিয়েটিভ এণ্ড গভৰ্নেন্স খুব জৰুৰী স্ট্ৰেংথেনিং সিকিউৰিটি গভৰ্নেন্সটো স্ট্ৰেংথেন কৰাটো খুব জৰুৰী হয় সেল্ফ ৰিলায়েন্স ইন ডিফেন্স এনশিওৰছ ফাষ্টাৰ প্ৰকিউৰমেণ্ট মিছন ৰেডিনেছ এণ্ড কনফিডেন্সিয়েলিটি ইন টেকনলজি It enhances strategic autonomy, India's ability to act independently in international affairs without relying excessively on foreign actors. Very simple. Here points khini aru elaborate kora proyojon nai apnaloke nishchoy buji paise. Public private academic synergy ইয়াৰ কথাও আছে এতিয়া পৰীক্ষাত সাপোজ আমি ভিতৰৰ পইণ্টছ খিনি পাহৰি গলে আমি যদি ইয়াৰ হেডলাইনটো মনত ৰাখো তাৰ লগত ৰিলেট কৰি আমি দুই এটা সেন্টেন্স লিখি দিলে আমাৰ কাম হৈ যায় উইথ এক্সাম্পল এতিয়া পাব্লিক প্ৰাইভেট একাডেমি সিনাৰ্জিৰ ক্ষেত্ৰত কৈছে যে অপাৰেশ্যন সিন্দুৰ অলসো মিৰৰ্স দ্য কোলাবোৰেটিভ মডেল ইনভলভিং ইছৰো ডিআৰডিও একাডেমিয়া এণ্ড প্ৰাইভেট ইণ্ডাষ্ট্ৰি গোটেইকেইটা মিলি যি ধৰণে কোলাবোৰেটিভ মডেল এটা লৈছে সেই কথাটো অপাৰেশ্যন সিন্দুৰে তাক মিৰৰ ৰিফ্লেক্ট হিচাপে দেখা গৈছে মানে এটা মিৰৰ টাইপ দেখা গৈছে প্ৰতিবিম্ব হিচাপে দেখা গৈছে This strengthens the innovation ecosystem, drives job creation, embeds research and development, lead growth within governance structure. Very important. Digital and cyber governance ক্ষেত্ৰতো ভাৰতবৰ্ষ আগবাঢ়িছে Strategic initiative has also built national capabilities in AI, quantum computing, and cyber security. Very important. It আপোনালোকে চাব programs কিছুমান আছে ভাচিনি ফিউচাৰ স্কিলছ প্ৰাইম এম ভাচিনিটো আমি আগৰ এটা আৰ্টিকলত পঢ়িছিলো 22টা অফিচিয়েল ল্যাঙ্গুৱেজত ট্ৰান্সলেট কৰাৰ এটা এপ হয় to create digitally skilled workforce and ensuring technological resilience in both civilian and security domains. Future Skill Prime aim to create a digitally skill. I mean Future Skill Prime or ভাচিনিৰ বিষয়ে জনাটো ফিল্মছৰ কাৰণে জৰুৰী হয় Broader impacts on development. The development report impact is economic multiplier effect, defense manufacturing and tech lead innovation, inspire ancillary industry, increase export, boost GDP. Very important to apnaloke sabo moi line by line gaine jam. Strategic partnership in global standing. India's engagement in initiative like US-India Trust Pact and India-France technological cooperation demonstrate how self-reliance enhances India's value as strategic partner. অর্থাৎ ভাৰতবৰ্ষৰ বেলেগৰ লগত যেতিয়া ষ্ট্ৰেটেজিক পাৰ্টনাৰ হৈছে ভাৰতবৰ্ষৰ যে সেলফ ৰিলায়েন্স যেটো আত্মনিৰ্ভৰতাৰ ক্ষেত্ৰত যে ভাৰতবৰ্ষই বিভিন্ন ধৰণে আগবাঢ়িছে সেই কথাটো এই যে ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ হি তাক স্বীকৃতি দিছে গতিকে এইটো এটা ভাৰতবৰ্ষৰ কাৰণে খুব সাকসেস হয় thereby increasing diplomatic leverage and securing access to critical technologies regional development and capacity building very important defense corridors in Uttar Pradesh and Tamil Nadu Space tech cluster and semiconductor fabs contribute to balance regional growth, employment and upskilling, enhancing both national cohesion and development governance. Last conclusion eta ase khub jori hoy. Operation Sindoor is a powerful testament of India's successful pursuit of self-reliance. Khub dhuniya eta bakyo apnaloke byawhar koribo paribo across defense, economy and technology. It reflects a maturing strategic doctrine that blends national security with development priorities. As India moves towards its Viksit Bharat at 2047 ইয়াৰ বিষয়ে মই হৰু ভিডিওতে আনিম Viksit Bharatত কি লক্ষ্য আছে Such initiative will remain pivotal in reinforcing sovereign capability enhancing governance and shaping India as a secure and innovation driven global power খুব জৰুৰী এটা টপিক আপোনালোকে জাস্ট ইয়াৰ পইণ্টৰ থ্ৰুদি গৈ বাৰে বাৰে ৰিভাইজ কৰি এই যিখিনি তথ্য সেইখিনি ডাইৰেক্টলি টু অপাৰেশ্যন সিন্দুৰ আহিলে তো ব্যৱহাৰ কৰিব পাৰিব আদাৰৱাইজ ভাৰতবৰ্ষে মেক ইন ইণ্ডিয়া হওক বা
আত্মনিৰ্ভৰ যি অভিযান তাৰ জৰিয়তে যি ধৰণে আত্মনিৰ্ভৰ হৈছে বিভিন্ন ক্ষেত্ৰত সেই কথাৰ ওপৰত যদি কিবা ধৰণৰ কুৱেশ্যন আহে তেন্তে ইয়াত গোটেইখিনি এক্সাম্পল সোমাই আছে এই ধৰণে আপোনালোকে তাক ব্যৱহাৰ কৰিব পাৰিব নেক্সট এটা গুৰুত্বপূৰ্ণ হ'ল কাষ্ট সেন্সাছৰ ওপৰত পটেনশিয়েল সোশিও ইকোনমিক ইমপ্লিকেশন অফ কণ্ডাক্টিং এ কাষ্ট সেন্সাছ ইন ইণ্ডিয়া গতিকে সেন্সাছ কণ্ডাক্ট কৰাৰ ক্ষেত্ৰত সোশিও পলিটিকেল ইমপ্লিকেশনৰ কি পটেনশিয়েলিটি আছে তাৰ ওপৰত এনালাইসিস কৰিব দিছে আৰ্গুমেন্ট দিব কৈছে ফৰ এণ্ড এগেইনষ্ট ইয়াৰ সপক্ষে বিপক্ষে এণ্ড ডিসকাস দ্য চ্যালেঞ্জেস ইয়াক ইমপ্লিমেন্টেশন কৰাৰ ক্ষেত্ৰত কি কি চ্যালেঞ্জ আছে হাউ কুড বি ডাটা বি ইউজ টু ফাৰ্ডাৰ সোশিয়েল জাস্টিস এণ্ড ইনক্লুসিভ ডেভেলপমেন্ট সোশিয়েল জাস্টিস আৰু ইনক্লুসিভ ডেভেলপমেন্টৰ ক্ষেত্ৰত এই ডাটাটো কি ধৰণে ব্যৱহাৰ কৰিব পৰা যাব সেই বিষয়ে সুধিছে গতিকে খুব গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন ইন্ট্ৰোডাকশনটো আপোনালোকে চাব ইয়াত এটোৱে কৈছে যে ইউনিয়ন কেবিনেটে কাষ্ট বেস সেন্সাস এটা ফাৰ্স্ট টাইমৰ কাৰণে কণ্ডাক্ট কৰিবলৈ বিচাৰিছে সিন্স 1931 মাৰ্কস এ ৱাটাৰশেড মোমেন্ট ইন ইণ্ডিয়াছ সোশিও পলিটিকেল ল্যান্ডস্কেপ It aims to collect comprehensive data on all caste groups beyond just scheduled caste and scheduled tribes. Scheduled caste আৰু scheduled tribes ওপৰতো সকলোবিলাক caste গ্ৰুপৰ comprehensive data এটা কালেক্ট কৰাৰ কাৰণে লক্ষ্য কৰিছে with potential to recalibrate affirmative action and welfare policies. Very important. Socio-political implication কি কি থাকিব আমি চাম পজিটিভ আছে empowerment of backward classes. Very important. Simple হয় empowermentৰ ক্ষেত্ৰত backward classes ক্ষেত্ৰত empowerment দিয়াৰ ক্ষেত্ৰত ই সুবিধা কৰিব by making OBCs, most backward classes, MBCs, other marginal groups statistically visible, their demands for representation and entitlements gain legitimacy. Informed policy making enables evidence-based decision in reservation. গতিকে এতিয়া কাষ্ট বেস সেন্সাস এটা হোৱাৰ লগে লগে ই এভিডেন্স বেসড হ'ব ডিসিশন লোৱাৰ ক্ষেত্ৰত ৰিজাৰ্ভেশনৰ ক্ষেত্ৰতে হওক বা এমপ্লয়মেন্ট বা এডুকেশনৰ ক্ষেত্ৰতে হওক বা বাজেটিংৰ ক্ষেত্ৰত পলিটিক্যাল ৰিএলাইনমেন্ট হ'ব may shift the electoral discourse from religion and identity to social justice and inclusion. Religion and identity পৰা social justice and inclusion লৈ shift হ'ব. Democratic deepening creates space for subaltern voices and demands proportional representation in governance. Negative implication আছে reinforcement of caste identity. Critics argue that enumeration may entrench caste consciousness and weaken efforts towards a casteless society. আমি যেটো কৈ থাকো যে casteless society এখন লাগে আমি জাতি ধৰ্ম বৰ্ণ নিবিহেকে আমি যি ধৰণৰ কথা আলোচনা কৰো বা সংবিধানে যি ধৰণৰ কয় যে কাষ্ট সেন্সাসটা আহিব তাৰ নেগেটিভ ইমপ্লিকেশনটো এই ধৰণে ভবা হয় যে ইয়াৰ জৰিয়তে যে কাষ্ট আইডেন্টিটি তাক আকৌ ৰিইনফোর্স কৰা হ'ব গুৰুত্ব আৰোপ কৰা হ'ব পলিটিক্যাল পোলাৰাইজেশনৰ এটা ভয় আছে ডাটা মে বি ওয়েপনাইজড ডিউৰিং ইলেকশন টু কনসলিডেট কাষ্ট ভোট বেংক আগতে ৰিলিজিয়ন বেস আছিল এতিয়া কাষ্ট ভোট বেংক পলিচিলৈ গুচি যাব পাৰে সেই এটা চিন্তা আছে লিডিং টু সোশিয়েল ফ্ৰেগমেন্টেশন এই সমাজত ফ্ৰেগমেন্ট দেখা যাব মানে ভাগ ভাগ হোৱা দেখা যাব administrative overload data থাকিব risks of over politicization and misinterpretation of data in a politically sensitive environment very important arguments there is a favor of social justice mandate quantifiable data is essential to uphold affirmative actions is directed by Indra Swani and Maratha Kutta judgment social justice mandate এটা দেখা যাব এটো ফৰত কৈছে সাপোৰ্টত correcting representation gap যেটো দেখা যায় despite forming over 40 to 50% of the population OBC remains underrepresented in government jobs and legislature. Learning from state surveys, Telangana's 2024's SEEPC survey shows the feasibility and utility of such exercises. এই পয়েন্টখিনি আমি মুখস্থ কৰিম ফেভাৰিট আর্গুমেন্টস কিছুমান দিয়া আছে আমি সোশ্যাল জাস্টিস ম্যান্ডেট বুলি লিখিব পাৰো কোনো কথা নাই ডাইৰেক্টলি আমি গোটেই কথাখিনি লিখি আমি তাক এটা ডায়াগ্ৰামত ড্ৰ কৰি পেলাই আমি জাস্ট পয়েন্টত লিখিব পাৰো Then argument against আছে operational complexity কিছুমান দেখা যাব data misuse and identity politics দেখা যাব ideological opposition critics view it as contradictory to constitutional values of equality and fraternity আমি যেটো ভাতৃত্ববোধ আৰু সমতাৰ কথা যেটো আলোচনা কৰো ইকুৱেলিটি কথা গতিকে ই তাৰ এগেইনষ্টত দেখা যাব চ্যালেঞ্জ কিছুমান আছে enumeration accuracy duplicationৰ risk আছে misclassification আছে or deliberate inflation of caste numbers very important Standardization of caste name, regional and intra-caste variation make uniform classification difficult. Technological and manpower requirements, delayed census operation, ekita ami okhubida dekha pao. Potential for social justice and inclusive development. Etu kintu important hoy, social justice and inclusive development or karone yar potentiality dekha jay. Targeted welfare ami direct benefit transfer khetrot guruত্ব আৰোপ কৰিম. Scholarship by skilling programৰ ক্ষেত্ৰত আমি direct targeted এটা গ্ৰুপক আমি ল পাৰিম যিখিনি হসকে মানে ইকোনমিক্যালি ব্যাকওয়ার্ড হৈ আছে বা সোশিয়ালি তেওঁলোকক ডিসক্ৰিমিনেট কৰা হৈছে তেনেকুৱা ক্ষেত্ৰত আমি গুৰুত্ব আৰোপ কৰিব পাৰিম সাব ক্যাটেগৰাইজেশন টু অফ OBC কো আমি সাব ক্যাটেগৰাইজ কৰিব পাৰিম ব্ৰিজিং ডেভেলপমেন্ট গ্যাপস আইডেন্টিফাইজ কাষ্ট লিংক ডিসপ্যাৰিটিজ ইন লিটাৰেসি হেলথ ইনকাম ল্যান্ড ওনাৰশিপ গতিকে এই ক্ষেত্ৰত আমি যেটো গ্যাপ আছে গ্যাপটোক আমি নোহোৱা কৰিব পাৰিম
লিটাৰেসি ক্ষেত্ৰত হওক, হেল্থৰ ক্ষেত্ৰত হওক, ইনকামৰ ক্ষেত্ৰত হওক, এই গোটেইখিনিত ডেমক্ৰেটিক ৰিপ্ৰেজেন্টেশনৰ ক্ষেত্ৰতো আমি গুৰুত্ব আৰোপ কৰিব পাৰিম। Tracking mobility and discrimination. Data can be used to evaluate their impact, the impact of affirmative action and detect ongoing caste-based exclusion. গতিকে ইমান বেছি ক্ৰিটিকেল কথা নহয়, ইয়াত যিখিনি পইণ্ট আছে এই পইণ্টছখিনি আমি যদি জাষ্ট লিখিব পাৰোঁ 10 নম্বৰৰ কাৰণে, সি আমাৰ কাৰণে চাফিচিয়েণ্ট হয়। আৰু তাৰ লগত ৰিলেটেড যিখিনি এক্সট্ৰা যিখিনি পইণ্ট দিয়া আছে এই পইণ্টছখিনি আমি নিজৰ ধৰণে বনাই লিখিব পাৰোঁ। বাট ইয়াত যিখিনি মেইন হেডিংছ দিয়া আছে এই হেডিংছখিনি আপোনালোকে মনত ৰাখিবলৈ চেষ্টা কৰিলে এটা ধুনীয়া নিজৰ ধৰণে এনচাৰ লিখাৰ ক্ষেত্ৰত অসুবিধা নহ'ব। কনক্লুজন এটা আছে, আপোনালোকে চাব। Transformative potential for deepening democracy, enabling evidence-based governance, and fulfilling the constitutional promise of equality. However, its success hinges on transparent, scientific, and apolitical execution. India must move towards a data-driven social justice model where caste enumeration is a tool for empowerment, not division. গতিকে এইটো এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰতে আমি গুৰুত্ব আৰোপ কৰিব পাৰিম যদিহে ইয়াক আমি ট্ৰান্সপাৰেণ্ট হিচাপে লওঁ, চাইণ্টিফিকেলি আমি তাক যদি আগবঢ়াই নিব পাৰোঁ, তেতিয়াহে আমি যিটো লক্ষ্য বান্ধি ৰাখিছোঁ লক্ষ্যটো এচিভ কৰাৰ ক্ষেত্ৰত আমি সফল হ'ম। গতিকে আজি আমি যি দুটা বিষয় পালোঁ সেই বিষয়কেইটা বৰ্তমান যি কাৰেণ্ট কনটেক্সট হয় তাৰ ক্ষেত্ৰত আগন্তুক মেইনছৰ কাৰণে খুবেই জৰুৰী হয়। মই এই আৰ্টিকল দুটা আপোনালোকৰ কাৰণে এই কাৰণে প্ৰভাইড কৰিলোঁ যাতে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে যাতে আপোনালোকে এৰি আহিব লগা নহয়। গতিকে আপোনালোকে নিজৰ ধৰণেৰে যিকেইটা কুৱেশ্যন আছে সেই কুৱেশ্যনকেইটাৰ ওপৰত বেছ কৰি ইয়াৰ পৰা প্ৰিচাইজ নোট এটা বনাই ৰাখিব আৰু তাক বাৰে বাৰে ৰিভাইজ কৰিলে আপোনালোকে পৰীক্ষাত সুন্দৰকৈ লিখিব পাৰিব। আজিৰ এই ভিডিঅ'টো ইমানতে থৈছোঁ। আকৌ এটা খুব গুৰুত্বপূৰ্ণ বিষয়ৰ সৈতে আপোনালোকক নতুন এটা ভিডিঅ'ত লগ পাম। পঢ়ি থাকক, সময় নষ্ট নকৰিব। ধন্যবাদ।